হোটেল ৰেস্তোৰাঁ সামাজিক অনুষ্ঠানত নিষিদ্ধ গোমাংস আৰু বিতৰ্ক সাংসদ ৰকিবুল হুছেইনৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত নেকি গোমাংস নিষিদ্ধ কৰাৰ সুযোগ দিলে কংগ্ৰেছে কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে বিধায়কগৰাকীয়ে একেবাৰে অলাগতিয়াল সিদ্ধান্ত অদৰকাৰী এটা সিদ্ধান্ত আৰু টগলকি ফৰমান বুলি মই ভাবো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজে মাজে এনেকুৱা টগলকি ফৰমান জাৰি কৰি ভাল পায় আৰু সেই হিচাপে তেখেতকৰ সুযোগো দিলে ভূপেন বৰা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতসকলে এটা সুযোগো দিলে এই টগলকি ফৰমান জাৰি কৰাৰ কাৰণে আৰু মুখ্যমন্ত্ৰী এনেই বুলি নাচনি তাতে সুযোগ পালে তেখেতে আৰু এই টগলকি ফৰমান জাৰি কৰিলে হক আছে বিজেপি চৰকাৰৰ আপোনাৰ নৰ্থ ইষ্টৰ ষ্টেটখিনিত বিজেপি চৰকাৰ নকৰে তাতে বন্ধ গোমাংস যদি বন্ধ কৰাৰ বিজেপিৰ ইচ্ছা আছে সদিচ্ছা আছে অৰুণাচলত সিদ্ধান্ত লৈ দেখাওক তেখেতসকলে মেঘালয়ত সিদ্ধান্ত লৈ দেখাওক মণিপুৰ মিজোৰাম নাগালেণ্ড গোটেইকেইখন ৰাজ্যত বিজেপিৰ চৰকাৰ বিজেপিৰ সহযোগী দলৰ চৰকাৰ গোৱা ষ্টেটত বিজেপিৰ চৰকাৰ বিজেপিৰ যদি আছে ইমান সাহস তেখেতসকলে এই ৰাজ্যবিলাকত এইটো বন্ধ কৰি দেখাওক নোৱাৰে তেখেতসকলে উপ নিৰ্বাচনৰ সময়ছোৱাত বাৰম্বাৰ গোমাংসৰ কথা অৱতাৰণা কৰিছিল সাংসদ ৰকিবুল হুছেইনে যাৰ বাবে কেবিনেটত লোৱা সিদ্ধান্তৰ পিছত এতিয়া সমালোচনাৰ সন্মুখীন হৈছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন এই যে ইস্যুবিলাক উপ নিৰ্বাচনৰ পাছত আহিছে আমাৰ কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই তাৰ ওপৰত একশ্যন লৈছে আমি বিৰোধী দলে এইবিলাক শুনি আছোঁ চাই আছোঁ এই কথাবিলাক দি 26ত যিটো ইলেকশ্যন আহি আছে তাতে কংগ্ৰেছ আৰু বিজেপি এই গোমাংস ৰাজনীতি যিটো কৰি আছে এইটোত একো লাভ নহ'ব এই পুত্ৰ স্নেহৰ কাৰণে গোটেইবিলাক হৈ আছে তেখেতে ইমান তললৈ যাব নালাগিছিল এইবিলাক লৈ ইমান তললৈ যাব নালাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়া মানুহে মানে 10 লাখ ভোটত জিতাই দিছে জিকা মানুহ আৰু পুত্ৰৰ কাৰণে ইমান তললৈ যাব নালাগিছিল কেবিনেটৰ সিদ্ধান্ত সংবিধান বিৰোধী আখ্যা প্ৰাক্তন সাংসদ আব্দুল খালেকৰ অসমক নিৰামিষ ৰাজ্য ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ যোৱাকালি কেবিনেটে যি সিদ্ধান্ত ল'লে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ অসম ৰাজ্যখনক নিৰামিষ ৰাজ্য কৰাৰ কাৰণে আপোনালোকে সিদ্ধান্ত লওক এতিয়া প্ৰথম প্ৰশ্নটো হৈছে যে অসমৰ কি জ্বলন্ত সমস্যাটো এতিয়া এইটোহে বাকী আছিলে নেকি অসমৰ সকলো নিবনুৱাৰ সংস্থাপন হৈ গ'ল ৰাস্তা ঘাট দলং হৈ গ'ল সকলো ধৰণৰ মূল্য বৃদ্ধি ৰোধ হৈ গ'ল সব সমস্যাৰ সমাধান হৈ গ'ল নেকি গতিকে এইটো এটা একেবাৰে তৰল মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একেবাৰে হস্তীয়া এটা ৰাজনীতি তেখেতৰ এই স্বেচ্ছাচাৰী মনোভাৱ পৰিত্যাগ কৰক তেখেতৰ মুখৰ কথাই আইন হ'ব নোৱাৰে প্ৰচলিত নিয়ম নীতিৰ মাজেৰে আইন হয় বিধানসভা নহ'লে অৰ্ডিনেন্সৰ জৰিয়তে হ'ব পাৰে সেই ব্যৱস্থা আৰম্ভ কৰক দ্বিতীয় কথা নাগৰিকৰ সাংবিধানিক অধিকাৰ আছে মৌলিক অধিকাৰ আছে সংবিধানে আমাক অধিকাৰ দিছে আমি কি খাম কি নাখাম কি পিন্ধিম কি নিপিন্ধিম কোনো ৰাজনৈতিক দলেই হওক বা চৰকাৰেই হওক আমাক সেই ক্ষেত্ৰত শ্ৰুতলিপি দিব নোৱাৰে ডিক্টেশ্যন দিব নোৱাৰে এই ডিক্টেশ্যনৰ আমি বিৰুদ্ধে বিধায়ক অখিল গগৈৰ মতে সমস্যাৰ সন্মুখীন হ'ব ৰাজ্যৰ কৃষকসকল খাদ্য ৰাজনীতিৰ অংগ হ'ব নোৱাৰে বুলি সৰব ৰাইজৰ দলৰ সভাপতিগৰাকীৰ এই আইন আনে তেতিয়াহ'লে আমাৰ খেতিয়কবিলাক যিবিলাকে গৰু পোহে তেওঁলোকৰ বহুত অসুবিধা হ'ব এতিয়া আপোনালোকে নিশ্চয় জানে যে আমাৰ আগত আমাৰ গাঁৱৰ মানুহবিলাকে যিহাল গৰুত 55,000 টকা পাইছিলে সেই আইনখন অনাৰ পাছত গোটেই গোমাংসৰ সাংঘাতিক ধৰণৰ অবৈধ কাৰবাৰ চলাৰ কাৰণে 2 নম্বৰী কাৰবাৰ হৈ যোৱাৰ কাৰণে এতিয়া 55,000 টকাৰ গৰু এটা বিক্ৰী কৰি যেতিয়া আগতে 55,000 টকা পাইছিলে এতিয়া 40,000 বা 35,000 টকাহে পায় গতিকে মই এই মুহূৰ্তত অতি স্পষ্ট ভাষাৰে কওঁ যে খাদ্যক লৈ পৃথিৱীৰ কোনো মানুহে কেতিয়াও ৰাজনীতি কৰা উচিত নহয় খাদ্যৰ ৰাজনীতিৰ কেতিয়াও পাৰ্ট নহয় গোমাংসৰ ৰাজনীতিৰ মূল অভিকেন্দ্ৰ আছিল সামগ্ৰী
কেবিনেটৰ সিদ্ধান্তৰ বাবে ৰকিবুল হুছেইনকে জগৰীয়া কৰিলে সামগ্ৰীৰ স্থানীয় লোকে। একচুৱেলি ক'বলৈ গ'লে জগৰীয়া হৈছে ৰকিবুল হুছেইন, কাৰণ ৰকিবুল হুছেইনৰ 5 বছৰীয়া ল'ৰাটোক যেতিয়া সামগ্ৰী ৰাইজৰ মূৰত জপিয়াই দিলে, তেতিয়া মানে ৰাইজে আমাৰ বৰ্তমান চৰকাৰৰ কাম কাজৰ ওপৰত ভিত্তি কৰি ভোট দিলে দিপ্লু ৰঞ্জন শৰ্মাক। তেওঁৰ ল'ৰাটো তেওঁ এটা গব্বৰ সিং মানুহ হয়, তেওঁৰ ল'ৰাটো ফেল কৰাত তেওঁ ভাবিছে তেওঁ অসমৰ ভিতৰতে লাজত পৰি গৈছে। সেই লাজত পেলাই চৰকাৰখনক হল ঠেকত পেলাবলৈ তেওঁ গো মাংসৰ ৰাজনীতি আৰম্ভ কৰিলে। চাওক, ভূপেন বৰা এজন দক্ষ মানুহ, কংগ্ৰেছৰ সভাপতি হয়, তাক লগত লৈ এই নগৰৰ পৰা ধেমাজিলৈকে সেই কংগ্ৰেছ ডুবাবলৈ যিটো যাত্ৰা আৰম্ভ কৰিছে। আজি চাওক, কংগ্ৰেছ দলত মেক্সিমামে সংখ্যালঘু বিধায়ক হয়, এই বিধায়ক থকাৰ স্বত্তেও সংখ্যালঘু মানুহখিনি কংগ্ৰেছক ভোট দিয়া স্বত্তেও আজি ৰকিবুল হুছেইনে সেই সংখ্যালঘুৰ পেটতে লাত মাৰি আছে। ৰকিবুল আৰু ভূপেন বৰাৰ তীব্ৰ হেঁচাত চৰকাৰে বাধ্যত পৰিছে যে এইটো পুনৰাই এইটো এমেণ্ডমেণ্ট কৰিবলৈ। গতিকে আমি সংখ্যালঘু ৰাইজ হিচাপে ধিক্কাৰ জনাইছো। হতাশাত ভুগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংখ্যালঘু সহজ টাৰ্গেট হিচাপে লৈছে মুখ্যমন্ত্ৰীয়ে। আক্ৰমণাত্মক আমচুৰ নেতৃত্ব। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া হতাগ্ৰস্ত হৈছে। আচলতে 26ৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁ সম্ভাৱনা দেখা নাই, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সহজ টাৰ্গেট, মই পুনৰবাৰ আগতেও কৈছোঁ যে মুখ্যমন্ত্ৰীৰ সহজ টাৰ্গেট হৈছে অসমৰ সংখ্যালঘু সমাজ। তো সংখ্যালঘু সমাজৰ মাজত যদি তেওঁ ডমিনেট কৰি ৰাখিব পাৰে, তেওঁ সংখ্যাগুৰু মানুহৰ মাজত এটা প্ৰিয় হ'ব আৰু তেওঁ ভোট লৈ পেলাই তেওঁ আকৌ গাদীত বহিব পাৰিব। ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চলত উপলব্ধ হয় গাহৰি মাংস। একাংশই গাহৰি মাংসও সংখ্যালঘু বহুল অঞ্চলত বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী ৰঞ্জিত দাসৰ। ঠিক আছে, তেওঁলোকে যদি এইটো কৈছে, ঠিক আছে, যদি তেনেকুৱা ধৰ্মীয় সংখ্যালঘু মানুহ য'ত বসতি আছে তাত যদি কোনোবাই যদি গাহৰি বিক্ৰী কৰে, যিহেতু ধৰ্মীয় সংখ্যালঘু মানুহসকলে যিহেতু গাহৰিটো নাখায়, তো সেইটো নিষিদ্ধ কৰিব লাগে। সেইটো মই বেয়া নাপাওঁ সেইটো, কাৰণ তেনেকুৱা অঞ্চলত যদি কৰে, কাৰণ কিয় য'ত ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহ আছে তাত যদি গাহৰি বিক্ৰী কৰিলে কোনোবা ধৰ্মীয় অনুভূতিত যদি আঘাত আনে, তাতো বেন কৰিব লাগে, সেইটো কোনো কথা নহয়। সেইটো মই গোমাংস এতিয়া ৰাজ্যৰ ৰাজনীতিৰ গৰম বিষয়। কেবিনেটৰ সিদ্ধান্তই বিতৰ্কক দিলে অন্য মাত্ৰা। এই অভিযোগ প্ৰতি অভিযোগৰ মাজত এটা কথা স্পষ্ট হৈ উঠিছে, গৰু প্ৰকৃতাৰ্থত ৰাজনৈতিক জীৱ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।